নমস্কাৰ 2026 চনটোত মীন ৰাশিৰ লোকসকলৰ মে মাহটোত কিমান গুৰুত্বপূৰ্ণ হ'ব জানেনে? এই মাহটোত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন আপোনাৰ জীৱনত ডাঙৰ সুখবৰ আনিব পাৰে, কিন্তু এটা ভুলৰ সিদ্ধান্তৰ কাৰণে আপোনাৰ ভাগ্যত বাধা আনিব পাৰে। প্ৰেম, ধন, চাকৰি, ভাগ্যত বাধা আহিব পাৰে। এই সকলোবোৰ ক্ষেত্ৰতে কি হ'ব জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক, আৰম্ভণিৰ পৰা। নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোক আটাই ভালে আছে, নিজৰ লাইফত সুখত আছে, বিন্দাছ আছে, ময়ো ভালে আছোঁ। আজিৰ এই বিশেষ ভিডিঅ'টোত আপোনালোকক আটাইকে আদৰিছোঁ। মে মাহটোত আপোনালোকৰ ৰাশিফল অথবা ভাগ্যফল, বিশেষকৈ মে মাহটোত আপোনাৰ জীৱনত কিছুমান ক্ষেত্ৰত আহিব সফলতা, কিন্তু সঠিক সিদ্ধান্ত লৈ আগবাঢ়িব লাগিব। আৰু আপোনালোকৰ ঘৰৰ ফেমিলিৰ কথা আন কোনোবা ব্যক্তিৰ লগত শ্বেয়াৰ নকৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ লাষ্টত জনাম বিশেষ টিপছ, সেয়ে ভিডিঅ'টো শেষলৈ চাওক। পোনপ্ৰথমবাৰৰ বাবে যদি আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব, আৰু আপোনাৰ ৰাশিটো কমেণ্ট বক্সত লিখি দিব, আৰু ভক্তি মনেৰে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব কমেণ্ট বক্সত। তেনেহ'লে আহকচোন ভিডিঅ'টো আমি পলম নকৰি আৰম্ভণি কৰোঁ। এই মাহটোত অলপ শান্ত হৈ চলিবলৈ চেষ্টা কৰিব, যিহেতু ভুল বাক্য কোৱাৰ পৰাও দূৰত থাকিব। আপোনাৰ অলপ খঙে আন মানুহৰ ব্যক্তিক মনত দুখ দিব পাৰে, সেয়েহে যিকোনো কথা বতৰা কৰিলে ঠাণ্ডা মগজুৰে কথা আলোচনা কৰিব, খং ৰাগবোৰ এৰিব। 11 মে'ৰ পাছত মংগল গ্ৰহটো দ্বিতীয় ঘৰত থাকিব, যাৰ ফলত 11 মে'ৰ পাছত আপোনালোকৰ পৰিয়ালত শান্তি আৰু সুখৰ খবৰ আছে। পাৰিবাৰিক ক্ষেত্ৰত অলপ সাৱধান হৈ নিজকে ছেফটি ৰাখি আগবাঢ়িব লাগিব। বৃহস্পতি গ্ৰহইও আপোনালোকক সহায় কৰিব মে মাহটোত। অৱশ্যে মংগল গ্ৰহটো 11 মে'লৈকে চতুৰ্থ ঘৰত থাকিব। পাৰিবাৰিক ক্ষেত্ৰত বহু ক্ষেত্ৰতে আপোনালোকৰ আনন্দ হৈ থাকিব। প্ৰেম আৰু বৈবাহিকৰ কথা জানো আহকচোন। প্ৰেম আৰু বৈবাহিকৰ সকলৰ ক্ষেত্ৰত এই মাহটো মে মাহটোত অলপ সতৰ্ক হৈ চলিব লাগিব। নিজকে ছেফটি ৰখাটো খুবেই অত্যন্ত জৰুৰী। 14 মে'লৈকে তৃতীয় স্থানত থাকিব আপোনালোকৰ শুক্ৰ। 14 মে'ৰ পাছতো কিন্তু বৃহস্পতিৰ শুভ ফল পাব। প্ৰেম জীৱনত অনুকূল ফলাফল আনিব। বিবাহৰ ক্ষেত্ৰত লেনদেনবোৰ অলপ আগুৱাব পাৰে এই মাহটোত। যদি এই মাহটোত কিছুমান ক্ষেত্ৰত কামৰ ক্ষেত্ৰত আপোনালোকৰ চলি আছিলে, সেয়েহে মে মাহটোত আপোনালোকৰ সকলো ক্ষেত্ৰত সমাধান হ'ব। মাহটোৰ আৰম্ভণিতে বৈবাহিকসকলৰ ক্ষেত্ৰত বহুতেই ভাল দেখা পোৱা গৈছে, কিন্তু মাহটোৰ শেষফালে অলপমান কিছুমান ক্ষেত্ৰত সাৱধান হৈ চলিব লাগিব বৈবাহিকসকলৰ ক্ষেত্ৰত। সপ্তম স্থানত মংগল আৰু শনিৰ প্ৰভাৱৰ কাৰণে বিবাহৰ ক্ষেত্ৰত কিছুমান সমস্যাই সৃষ্টি কৰিব পাৰে মাহটোৰ মাজভাগত। সেয়েহে নিজৰ পাৰ্টনাৰজনৰ লগতে হওক, নিজৰ ফেমিলিৰ লগতে হওক, যিকোনো ক্ষেত্ৰত তৰ্ক বিতৰ্কৰ পৰা দূৰত থাকিব। ইজনে সিজনৰ কথা চলি ভালকৈ মিলিজুলি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। চেষ্টা কৰা নাই বুলি কোৱা নাই, চেষ্টা কৰি আছে, কৰি যাবলৈ চেষ্টা কৰিব। আপোনাৰ জেদবোৰ অলপ আঁতৰাবলৈ চেষ্টা কৰিব, মানুহক হেপী কৰিবলৈ চেষ্টা কৰক। সৰু সুৰা সমস্যা বৈবাহিকৰ ক্ষেত্ৰত আহিব পাৰে, কিন্তু তাৰ লগত আপোনালোকে যুঁজি আগুৱাই লৈ যাব পাৰিব। এই মাহটোত ছাত্ৰ ছাত্ৰীসকলৰ মে মাহটোত যথেষ্ট উন্নতি হ'ব। এই মাহত মনোযোগ বৃদ্ধি পাব, নতুন জ্ঞান আহৰণ কৰিবলৈ সুযোগ পাব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈছে, তেওঁলোকৰ বাবে এই মাহটো শুভ হ'ব। আৰু যিসকলে এক্সামৰ ৰিজাল্ট দি নতুন এটা লাইফষ্টাইল আৰম্ভণি কৰিব পাৰিব। বিশেষকৈ চাবলৈ গ'লে মে মাহটোত শিক্ষাৰ্থীসকলৰ কাৰণে অনুকূল থাকিব। চাকৰিৰ ক্ষেত্ৰত মে মাহটোত উন্নতি সংকেত দিব পাৰে। আপোনাৰ পৰিশ্ৰমে আপোনাৰ ফল, সেয়েহে কৰ্ম কৰি যাওক, ফলৰ আশা কেতিয়াও নকৰিব। যিসকলে নতুন চাকৰি বিচাৰিছে, তেওঁলোকৰ বাবে এই মাহটো শুভ, কিন্তু সঞ্চয়ৰ ক্ষেত্ৰত মাহটোৰ আৰম্ভণিতে 11 মে'লৈকে অলপ দুৰ্বল হ'ব, চিন্তা কৰাৰ প্ৰয়োজন নাই। 11 মে'ৰ পাছত ভালে দেখা পোৱা গৈছে। বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱে আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আৰ্থিক উন্নতি যথেষ্ট বৃদ্ধি পাব। আয় আৰু সঞ্চয়ত ভাল এটা ফল দেখিবলৈ পাব এই মাহটোত। বিশেষকৈ প্ৰিয় দৰ্শক, এতিয়ালৈ যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব। প্ৰতিকাৰ স্বৰূপে
নিয়মিতভাৱে হনুমান চালিচা পাঠ কৰক। মংগলবাৰ দিনটো উপবাস থাকি নিজৰ স্বাস্থ্যটো ভালে ৰাখি আপোনালোকে ভগৱানৰ নামত পাৰ কৰক এই দিনটো বিশেষকৈ। আৰু প্ৰতি সোমবাৰে শিৱলিংগত অভিষেক কৰক। এইকেইটা প্ৰতিকাৰ এই মাত্ৰ আপোনালোকে পালন কৰিলে নিশ্চয় ভাল হ'ব আপোনালোকৰ কাৰণে। 2026 চনটোৰ মে' মাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ অনুকূলৰ প্ৰভাৱ পৰিব। বৃহস্পতিৰ অৱস্থান আপোনাৰ ৰাশিত শক্তিশালী হ'ব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতিও হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই মে' মাহত কিছুমান সাৱধান হৈ চলিব লাগিব। খোৱা লোৱাৰ পৰা বাহিৰত যদি আপোনালোকে লং ট্ৰেভেল কৰি আছে বা বাহিৰৰ বিদেশত গৈ নিজৰ বিজনেছ কৰি আছে, জব কৰি আছে, তেনেহ'লে খোৱা লোৱাবোৰ অলপ চাই চিতি খাব লাগিব। বিশেষকৈ সাৱধান হ'ব লাগিব পেটৰ সমস্যা, গেষ্ট্ৰিকৰ সমস্যাক লৈ। অধিক মানসিক চাপ ল'ব নালাগে। যিটো আছে সেইটোৱে আপুনি সন্তুষ্ট হৈ থাকিবলৈ চেষ্টা কৰক। চিন্তা দুটা প্ৰকাৰৰ আছে, এটা পজিটিভ, এটা নিগেটিভ। নিগেটিভবোৰ পাহৰি পজিটিভ চিন্তা চৰ্চালৈ আগবাঢ়ি যাওক। বিশেষকৈ মীন ৰাশিৰ লোকসকলৰ বাবে এই মে' মাহটোত নতুন সুযোগেৰে ভৰপূৰ হৈ পৰিব পাৰে, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি ল'ব। যদি আপুনি নিজৰ কামত নিষ্ঠাৰে একাগ্ৰতাৰে কৰি যায় তেনেহ'লে সফলতা আপোনাৰ হাতৰ মুঠিত থাকিব। পজিটিভ থট লওক, ইগ'বোৰ এৰাই চলি নিজৰ লাইফটো ভালধৰণে আৰম্ভণি কৰক। নতুন বছৰ আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক। প্ৰিয় দৰ্শক, অসমীয়া নতুন বছৰ ৰাশিফল আপোনালোকে চাব পাৰে। আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী আপোনালোকে চাব পাৰে। আপোনালোকৰ শুভ দিন হৈছে সোমবাৰ আৰু বৃহস্পতিবাৰ। বিশেষকৈ বৃহস্পতিবাৰ দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক। আৰু সোমবাৰ দিনটোত শিৱ মন্দিৰত গৈ আপোনালোকৰ মনৰ আশা পূৰণ কৰক। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনাৰ মে' মাহটো সম্পূৰ্ণ মাহটোৱে আপোনাৰ পৰিয়ালৰ লগতে আপোনাৰ মংগল হওক তাৰে কামনা কৰিছোঁ। আকৌ পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।